হাজৰিকাদেৱৰ জন্ম শতবৰ্ষ উপলক্ষে বিষয়ে কৈছে যে সদৌ ছাত্ৰ সন্থাই সামগ্ৰীটো চিত্ৰাংকন প্ৰতিযোগিতা আয়োজন কৰিছে কি ক'ব? হয়, সামগ্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সদৌ অসম ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আজি যি চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত কৰা হৈছে, আচলতে ই ছাত্ৰ ছাত্ৰীসকলৰ বাবে এক শুভ কাম বুলি মই ভাবোঁ। কিয়নো যে আজি এই প্ৰতিকূল বতৰকো নেওচি আজি ইয়াত যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী ইয়াত উপস্থিত হৈছেহি। আচলতে এই অনুষ্ঠানটো ইয়াত আয়োজন কৰাৰ বাবে আমি সামগ্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে সদৌ অসম ছাত্ৰ সন্থাকো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইয়াত 50জনতকৈ অধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। আজি চিত্ৰাংকন প্ৰতিযোগিতাৰ মূল বিষয়বস্তু হৈছে আমি প্ৰথমমান শ্ৰেণীৰ পৰা পঞ্চমমান শ্ৰেণীলৈকে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ কল্পনাৰ এখন ছবি আমি অংকন কৰিবলৈ দিছোঁ, আৰু ষষ্ঠমমান শ্ৰেণীৰ পৰা দশমমান শ্ৰেণীলৈকে যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক আমি দুটা বিষয় দিছোঁ। প্ৰথম বিষয়টো হৈছে মানুহে মানুহৰ বাবে ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীত, আৰু দ্বিতীয় বিষয়টো হৈছে আমাৰ ভূপেন দা। এই দুইটা বিষয়ৰ ওপৰত যিকোনো এটা বিষয়ৰ ওপৰত আমি ছবি অংকন কৰিবলৈ দিওঁ। আপোনালোকে ভূপেন হাজৰিকাদেৱৰ স্মৃতিত অনুষ্ঠান আয়োজন কৰিছে আৰু কেইদিনীয়াভাৱে কৰিছে? সুধাখণ্ড ডক্টৰ ভূপেন হাজৰিকাদেৱৰ যি জন্ম শতবাৰ্ষিকী চলি আছে, সেই জন্ম শতবাৰ্ষিকী উপলক্ষে সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতৃত্বৰ আহ্বানত ডক্টৰ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উদ্যোগত যি আহ্বান জনাইছিল অসমৰ প্ৰতিখন আঞ্চলিক ছাত্ৰ সন্থাৰ লগতে আজি সামগ্ৰী আঞ্চলিক ছাত্ৰ সন্থায়ো দিনজোৰা কাৰ্যসূচীৰে চিত্ৰাংকন প্ৰতিযোগিতাৰ আমি আয়োজন কৰিছোঁ দুইটি শাখাত। ভূপেন দাৰ যদিও আমাৰ মাজত নাই, তেখেতৰ সৃষ্টি আজি আমি তেখেতৰ চিন্তাধাৰাক ছাত্ৰ সন্থাই সদায় আগুৱাই লৈ গৈছে। তেখেত থকাৰ সময়তো আমাক অভিভাৱকত্ব প্ৰদান কৰিছিল, আৰু তেখেতৰ যি সৃষ্টি আজি সেই সৃষ্টি আজি আমি সদায় আগবঢ়াই নিম, তাক লৈ আমি বদ্ধপৰিকৰ। কিমান ছাত্ৰ ছাত্ৰী? যথেষ্টখিনি, প্ৰায় 50ৰো অধিক ছাত্ৰ ছাত্ৰী আমাৰ ইয়াত বৰ্তমান আজি উপস্থিত হৈছেহি। তেওঁলোকে বৰ্তমান চিত্ৰাংকন কৰি আছে। আৰু আপোনালোকৰ বিভিন্ন কাৰ্যসূচী? নিশ্চয়, বছৰজোৰা কাৰ্যসূচী যিহেতু দিছে, ইয়াৰ আগতেও অনুষ্ঠান হৈ গৈছে, এতিয়া বছৰৰ মধ্যমত এতিয়া অনুষ্ঠান হৈছে, আৰু ইয়াৰ পৰৱৰ্তী সময়তো ছাত্ৰ সন্থাই আৰু কাৰ্যসূচী দিছে, কুইজ প্ৰতিযোগিতা দিছে, বিশ্ববিদ্যালয় পৰ্যায়তে হওক বা তেখেতৰ সৃষ্টিৰাজিক লৈ গ্ৰন্থ উন্মোচন কৰা হ'ব, তেনেধৰণৰ।